নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আজি কেইটামান বিশেষ কথা আলম লৈ কিনে ভিডিঅ'টো বনাব বিচাৰিছোঁ। NIS বনাম আদাৰ কেণ্ডিডেটছৰ মাজত চলি থকা বাক যুদ্ধখন ছ'চিয়েল মিডিয়াত তীব্ৰ বাক বিতণ্ডা চলি আছে NIS তথা আদাৰ কেণ্ডিডেটছসকলৰ মাজত। যিটো বিষয় নেকি বহু তললৈকে যোৱা আমি দেখিছোঁ। কমেণ্টছবিলাকত বহু অশ্লীল মন্তব্য দিয়া আমি দেখিছোঁ। হোৱাটছআপ গ্ৰুপতে হওক বা ফেচবুকতো কি বেয়া গালি দিবলৈ কি একাংশই কুণ্ঠাবোধ কৰা নাই। যিটো নেকি শিক্ষক হ'বলৈ যোৱা ব্যক্তিৰ বা প্ৰাৰ্থীৰ মাজত সেইবিলাক কেতিয়াও শোভা নাপায়। যিটো নেকি নিন্দনীয়, গৰিহণাৰ যোগ্য। যিহেতু নিউজৰ কেণ্ডিডেটসকলৰ এটা সমস্যা চলি আছে যে 1550টা পদত শিক্ষা বিভাগে ইনক্লুড কৰা নকৰাক লৈ ফাৰ্ষ্ট পেজত যিহেতু নিউজক ইনক্লুড কৰা নাই, তাৰ আগৰ পৰাই বাকযুদ্ধ চলি আছে যে নিউজক দিব নালাগে বা কিবা কিবি এনেকুৱা ধৰণৰ নিউজক ইটিকিং সমালোচনা আৰু এতিয়াও কি অশ্লীল মন্তব্য যিটো কি ইয়াত প্ৰকাশ কৰিব নোৱাৰি। কিন্তু এইটো সঁচাকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। এতিয়া ছ'চিয়েল মিডিয়াত এনেকুৱা হৈছে যেন মুখামুখি হ'লে এখন ডাঙৰ কাজিয়া যেন হ'ব, তেনেকুৱা এটা পৰিলক্ষিত অনুমান কৰিব পাৰি। ছ'চিয়েল মিডিয়াতো কি একাংশই গালি দিবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে এইবোৰ সঁচাকৈ নিন্দনীয় বা চিন্তনীয় বিষয় আৰু সেইটো হোৱাটো কেতিয়াও নিবিচাৰোঁ। 5550টা পদতেই হওক বা 4500 পদত নিউজক অন্তৰ্ভুক্ত কৰিব নালাগে বা নিউজ অমুক ক'বলৈ গ'লে নিউজ তথা আদাৰ কেণ্ডিডেটছৰ মাজত এখন বাকযুদ্ধ চলি আছে। স্পেচিয়েলি ছ'চিয়েল মিডিয়াত বহুত বেছি হৈ গৈ আছে। হয়তো এইটো প্ৰমাণ কৰিব পাৰি যে কেতিয়াবা ফিজিকেলি মুখামুখি দেখা দেখি হ'লে যেন কিবা এটা সংঘৰ্ষ নহ'ব, তেনেকুৱা এটা অনুমান কৰিব পাৰি। কথাটো হ'ল কিয় এনেকুৱা হৈ আছে। চাকৰি এটা কৰাৰ সকলোৰে অধিকাৰ আছে। সকলোৱে কষ্ট কৰি আৰ্থিকভাৱে টকা খটুৱাই সময় খটুৱাই কি কৰে, এখন চাৰ্টিফিকেট ৰিচিভ কৰে। তাৰপিছত যেতিয়া সেই চাৰ্টিফিকেটখনৰ সমস্যা আহে তেতিয়াতো নিশ্চয় সেই প্ৰাৰ্থীসকলে নিজৰ চাৰ্টিফিকেটখন ভেলিড কৰাৰ কাৰণে যুঁজ দিব। সেইটো স্বাভাৱিক। আজি যিসকলে নিউজক সমালোচনা কৰে সেইসকল প্ৰাৰ্থীৰো যদি আজি নিউজৰ প্ৰাৰ্থীসকলৰ দৰে এটা অৱস্থা আহি পৰে, তেওঁলোকে এনেই বহি থাকিব নেকি ঘৰতে? তেওঁলোকৰ চাৰ্টিফিকেটৰ কাৰণে কোনো মূল্য নাথাকিব নেকি যে তেওঁলোকৰ চাৰ্টিফিকেটখনৰ কিবা সমস্যা আহিছে তেওঁলোকে যুঁজ নিদিব বা তেওঁলোকে নিজৰ অধিকাৰৰ কাৰণে আগুৱাই নাহিব? গতিকে এনেকুৱা কথা। এতিয়া নিউজসকলৰ সমস্যা আহিছে, তেওঁলোকে যুঁজিবই, কাৰণ এখন চাৰ্টিফিকেটৰ একাংশই কৰি আছে চাকৰি আৰু একাংশই যুঁজ দিব লগা হৈছে। সেইটো চিন্তনীয় বিষয়। আৰু ইতিমধ্যে ছুপ্ৰিম কোৰ্টে সেই নিউজৰ চাৰ্টিফিকেটখনক ভেলিড বুলি কৈছে। এবাৰ নহয় দুবাৰেই কৈছে। তাৰপিছতো কিয় প্ৰাৰ্থীসকলৰ মাজত এনেকুৱা এটা হ'বলৈ গৈ আছে ভাবি পোৱা নাই। যোৱা কিছুদিন আগতো আমি আমি কি দেখিছোঁ, ফটো এটা আমি দেখিলোঁ। ফটো সেইটো নিউজক দিয়া গালি। যিখিনি গালি আপোনালোকৰ দেখিলে হাঁহি উঠিব। কোন বিখ্যাত সেই মানুহজনে ক'ত শিকিছে সেই গালিকেইটা, আচৰিত। আজিলৈকে শুনা নাছিলোঁ। আপোনালোকক মই দেখুৱাম ভিডিঅ'ৰ স্ক্ৰীণত। আপোনালোকে নিজেই ভাবি চাওকচোন। আমি প্ৰাৰ্থীবোৰ কি পৰ্যায়লৈ গৈ আছোঁ, আমি কি কৰি আছোঁ। যিটো নেকি সামাজিক মাধ্যমত এইবোৰ বস্তু ভাইৰেল হৈ আছে। সেই গালিকেইটা তেওঁ ক'ত শিকিছে, ক'ৰ পৰা পালে, আচৰিত সেই গালিকেইটা। এতিয়া সেই গালিকেইটা আপোনালোকৰ নিশ্চয় বেয়া গালি নহয় যেনিবা, কিন্তু তথাপিতো সেই গালিকেইটা এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। নিউজক পৰা গালি। নিউজৰ যিসকল প্ৰাৰ্থী আছে, কেণ্ডিডেট আছে, সেই নিউজসকলক গালি পাৰিছে সেই কেণ্ডিডেটজনে। তেওঁ অকলেই গালিকেইটা বিচাৰি পাইছেনে কাৰোবাৰ পৰা কালেক্ট কৰিছে সেইটো তেখেতে জানিব। কিন্তু আচৰিত আৰু হাঁহি উঠে দেখিলে। আমি কি পৰ্যায়লৈ গৈ আছোঁ বা আৰুতো অশ্লীল কমেণ্টছবিলাক আছে, সেইবোৰ আমি দিব নাযাওঁ। কিন্তু যিকেইটা গালি, সেই গালিকেইটা তেওঁ ক'ত পালে, কেনেকৈ পালে তেওঁ নিজেই জানে। তেওঁতো নিজে জানে যে আৰু আপোনালোকে কমেণ্টছ কৰিব, আপোনালোকে ভাবি চাবচোন।
ক'ত শিকিছে ইমান ধুনীয়া ধুনীয়া গালি আচৰিত মানে তেওঁ সুন্দৰকৈ লিখি দিছে যে নিউজক পৰা গালি কেইটামান মানে প্ৰায় 30টা মানতকৈ বেছিয়ে গালি হ'ব যিকেইটা গালি আজিলৈকে আমি শুনাই নাছিলোঁ গতিকে আপোনালোকে শুনিছেনে শুনা নাই যদি আপোনালোকেও নতুন নতুন গালি জানে আপোনালোকে কি কৰিব কমেণ্টছত কৰিবচোন কথাটো হ'ল এটা চাকৰিৰ কাৰণে বা এটা জবৰ কাৰণে আমি কি পৰ্যায়লৈ গৈ আছোঁ নিউজসকলে কাৰো বিৰুদ্ধে যোৱা নাই তেওঁলোকৰ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন যাতে সুৰক্ষিত হৈ থাকে সেইটোৰ কাৰণে যুঁজি আছে কিন্তু একাংশই কি কৰিছে নিউজক হকে বিহকে জনাই নজনাই মানে এনি টাইম গালি গালাজ আচৰিত ভাবিলে আচৰিত কথাটো হ'ল যিয়ে নকওঁ বাৰু কিন্তু সেইটো হ'ব নালাগে সকলোৱে সমিল পেলাই থাকক আৰু একেলগে থাকক যাৰ মাৰ্ক আছে সিয়ে চাকৰি পাব এতিয়া কিছুমানে ভাবিছে নিউজ নাহিলে আমাৰ চাকৰিটো সহজতে পাই যাম আৰু সেই তেনেকৈ যিসকলে ভাবিছে সেইটোও ভুল আপুনি যদি কিবাকৈ পাছ কৰিছে 83 বা 90 পাই কিনে আপুনি নিউজ আহিলেও নাপায় বা নিউজ নাহিলেও নাপাব পাৰে কথাটো হ'ল সেইটো নিৰ্ভৰ কৰিব কেণ্ডিডেটছৰ ওপৰত নিউজ নাহিলেও যদি আপোনাৰ আদাৰ কেণ্ডিডেটছ বেছিকৈ থাকে তেতিয়াহ'লে আপুনি নাপাবও পাৰে গতিকে সেইবিলাক কৰি থকাতকৈ নিজৰ মাৰ্কটো আপোনালোকে ইনক্ৰিজ কৰক কাৰোবাক ইটিকিং কৰি গালি গালাজ পাৰি আপোনাৰ চাকৰিটো কেতিয়াও সুৰক্ষিত কৰিব নহয় আপোনাৰ মাৰ্কে কভাৰ কৰিলে এনেও চাকৰি এটা পাই যাব গতিকে যিহেতু আপোনালোকে শিক্ষক হ'বলৈ যাই আছে বা হ'বই এদিন বা দুদিন পিছত তেতিয়াহ'লে সেই বিষয়বস্তুবিলাক ৰাইজে বা জনসাধাৰণে বা ছাত্ৰ ছাত্ৰীয়ে দেখিলে আপোনাক কি বুলি ৰেছপন্স কৰিব বা ৰেছপন্স দিব বা আপোনাক ছাৰ বুলি মাতিবলৈ তেওঁলোকে মানে কি নাভাবিব গতিকে এইবিলাক বহুত ধৰণৰ এজন শিক্ষকৰ মানদণ্ডটো যদি আমি শিক্ষক হোৱাৰ আগতে হেৰুৱাই পেলাওঁ তেতিয়া আপুনি কিহৰ কাৰণে শিক্ষক হ'ব লাগিব শিক্ষকক সমাজৰ পথ প্ৰদৰ্শক বুলি কোৱা হয় গতিকে এইবোৰ হ'ব নাপায় গতিকে এতিয়া বিশেষ নকওঁ বাৰু এই গালিকেইটা সঁচাকৈ এতিয়া মানে ছ'চিয়েল মিডিয়াত বহুত বেছি ভাইৰেল হৈ আছে সকলোৰে হোৱাটছআপে মানে এতিয়া গালিকেইটা মানে বহুত বেছি আমি দেখিছোঁ গতিকে মই আপোনালোকক স্ক্ৰীণত দিম আপোনালোকে নিজে এবাৰ পঢ়ি চাব গতিকে তেওঁ যিয়ে লিখিছে সঁচাকৈ বিখ্যাত তেখেতে ছাত্ৰ ছাত্ৰীসকলে শিকাব পাৰিব কিন্তু এইবিলাক গালি গতিকে আপোনালোকে চাই লওক মই আপোনালোকৰ স্ক্ৰীণত দি আছোঁ আপোনালোকে চাওক বাৰু